স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰা ঐতিহাসিক ৰংঘৰক এটা বিলাতী সুৰাৰ কোম্পানীয়ে তেওঁলোকৰ বিলাতী সুৰাৰ বিজ্ঞাপনত এই ৰংঘৰক স্থান দিছে আৰু বিলাতী সুৰাৰ প্ৰচাৰ কৰিবলৈ ৰংঘৰৰ ছবি ব্যৱহাৰ কৰিছে, যাক লৈ বৰ্তমান সমগ্ৰ শিৱসাগৰতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ হৈছে। এই ঐতিহাসিক ৰংঘৰ সকলোৱে জানে যে অসমীয়াৰ স্বাভিমান, অসমীয়াৰ আচলতে আহোম ৰাজত্বকালৰ 600 বছৰীয়া ৰাজত্বকালৰ স্বৰ্ণীল ইতিহাসৰ স্বাক্ষৰ বহন কৰি আছে এই ঐতিহাসিক ৰংঘৰে। এই ঐতিহাসিক ৰংঘৰকে এছিয়াৰ প্ৰথম পেভিলিয়ন হিচাপে আচলতে আখ্যা দিয়া হয় আৰু এই ৰংঘৰৰ বাকৰিতে আচলতে প্ৰথম বিহুক ৰাজকীয় মৰ্যাদা দিয়া হৈছিলে আৰু এই ৰংঘৰৰ যি ইতিহাস, সেই ইতিহাস আচলতে অসমীয়াৰ স্বাভিমানৰ ইতিহাস। কিন্তু এই ৰংঘৰক বৰ্তমান বিলাতী সুৰাৰ বিজ্ঞাপনত বিলাতী সুৰাৰ আচলতে ব্যৱসায় বৃদ্ধি কৰিবলৈ এই ৰংঘৰক ব্যৱহাৰ কৰিছে, ৰংঘৰৰ ফটো ব্যৱহাৰ কৰিছে বিলাতী সুৰাৰ বটলত, যাৰ বাবে বৰ্তমান বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মোৰ কাষত আছে বৰ্তমান আহোম সেনা আৰু আটাচুৰ বিষয়ববীয়া, কি ক'ব? আচলতে চাওক, আচলতে এই ছবিখন দেখি আচলতে আমি অসমবাসী হিচাপে আচলতে আমি লজ্জিত হৈছোঁ যে এই ছবিখনে সমগ্ৰ অসমীয়া জাতিক আচলতে তেওঁলোকে লজ্জিত কৰিছে। কোনোবা এটা কোম্পানীয়ে, বিদেশী কোম্পানীয়ে সেই বাণিজ্যিক লাভালাভৰ কাৰণে আমাৰ স্বাভিমানৰ কোঠাৰ এঘাত আনিব, আমি সেইটো কেতিয়াও মানি নলওঁ। আমাৰ কথা হ'ল কি, 600 বছৰ ৰাজত্বকাল স্বৰ্ণীল ইতিহাসৰ সাক্ষী বহন কৰা এইসমূহ সম্পদ, এই সম্পদৰ লগত অসমীয়া আৱেগ জড়িত হৈ আছে। এই সম্পদ হ'ল অসমীয়া হৃদপিণ্ড, অসমীয়া স্বাভিমান। এইবোৰ সম্পদ, এই সম্পদৰ ক্ষেত্ৰত বিলাসী সুৰাৰ লগত একাকাৰ কৰি যি ফটো, ৰংঘৰ ফটো সম্বলিত কৰি যি বিজ্ঞাপন প্ৰকাশ কৰিছে, তাক আমি পোনচাতে আহোমে ধিক্কাৰ জনাইছোঁ। আৰু আমি ASI বিভাগলৈ আমি দাবী জনাইছোঁ যে আপোনালোকৰ এই যিটো কোম্পানী, এই কোম্পানীটোৰ ওপৰত গোচৰ ৰুজুকে বিহিত ব্যৱস্থা গ্ৰহণ কৰক, কাৰণ অসমীয়া স্বাভিমানৰ কোঠাৰ এঘাত শুনা, অসমীয়া আৱেগক কোঠাৰ এঘাত মৰা এই যিটো বিদেশী কোম্পানী, এই বিদেশী কোম্পানীটোক আমি কোনো কাৰণতে সহ্য নকৰিম। আৰু দ্বিতীয় কথা হ'ল কি, আচলতে যি বিষাক্ত দ্ৰব্যই হাজাৰ হাজাৰ ঘৰ মানুহৰ সুখ শান্তি শেষ কৰি পেলাই, তেনে এক বিষাক্ত দ্ৰব্যৰ লগত আচলতে অসমীয়া স্বাভিমানক যদি একাকাৰ কৰিবলৈ যায়, সেইটো কোনো কাৰণতে মানি লোৱা নহ'ব। গতিকে অসমবাসীলৈ আমি আহ্বান জনাইছোঁ, এই বিষয়টোৰ ওপৰত প্ৰতিবাদ কৰক, এই বিষয়টোৰ ওপৰত আপোনালোকে নিজৰ স্থিতি স্পষ্ট কৰক। আমিও এটা কথা কৈছোঁ, যদিহে ASI বিভাগে যদি এই কোম্পানীটোৰ ওপৰত কোনো বিহিত ব্যৱস্থা লোৱা দেখা নাযাওঁ, তেনেহ'লে আমি আহোম সেনাই নিজা ব্যৱস্থা কৰিবলৈ বাধ্য হ'ম। পাৰ্থ, কি ক'বা? চাওক, পোনপ্ৰথমবাৰৰ বাবে এনেধৰণৰ এটা নাভুন নাচুত ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ আগতে আমি কোনো ধৰণৰ এনেকুৱা সুৰাৰ এডভাৰটাইজমেণ্টৰ নামত এনেধৰণৰ ঐতিহাসিক সম্পদসমূহ ব্যৱহাৰ আমি দেখিবলৈ পোৱা নাছিলোঁ। পোনপ্ৰথমবাৰৰ বাবে ঐতিহাসিক ৰংঘৰক আচলতে সুৰাৰ বিজ্ঞাপনৰ লগত তেওঁলোকে ফটো সম্বলিত যি প্ৰচাৰ কৰিছে, এইটো কোনো কাৰণতে সহজে মানি ল'ব নোৱাৰে আৰু টাইমছ অফ ইণ্ডিয়াটো কেতিয়াও মানি নলয়। তেওঁলোকে আগন্তুক 24 ঘণ্টাৰ ভিতৰত এই ফটো সম্বলিত যি তেওঁলোকে পোষ্টাৰ আহিছে, ফটো যাতে ৰংঘৰক তাৰ পৰা আঁতৰাই ৰাখে, তাৰ কাৰণে আমি সকিয়নি প্ৰদান কৰিছোঁ। আৰু এই এটা কথা আমি তেওঁলোকক সকিয়নি প্ৰদান কৰিছোঁ, অনাগত দিনত যাতে এই সোণালী ইতিহাসৰ স্বাক্ষৰ বহন কৰা এই ঐতিহাসিক সম্পদসমূহৰ লগত যাতে কোনো কাৰণে এনেকুৱা ব্যৱসায়িক লাভালাভৰ উদ্দেশ্য আগত ৰাখি যাতে তেওঁলোকে এনেধৰণৰ কাম যাতে ভৱিষ্যত দিনত নকৰে, তাৰ কাৰণে তেওঁলোকক আমি সকিয়নি প্ৰদান কৰিছোঁ। হয়, এই ঐতিহাসিক ৰংঘৰ বৰ্তমান কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ অধীনত পৰিচালিত হয়। কেন্দ্ৰীয় পুৰাতত্ব বিভাগে অনাগত সময়ত এনেধৰণৰ বিজ্ঞাপন আচলতে উঠাই ল'বলৈ কি পদক্ষেপ গ্ৰহণ কৰিব, সেয়া লক্ষণীয় হ'ব। নে কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ কিবা অনুমতি লৈ ৰংঘৰৰ ছবি ব্যৱহাৰ কৰিছে নেকি, তাৰো এটা উচিত তদন্ত হোৱা উচিত। কাৰণ এই ৰংঘৰ অসমীয়াৰ স্বাভিমান জড়িত হৈ আছে ৰংঘৰৰ সৈতে। এই ঐতিহাসিক সম্পদক আচলতে বিলাতী সুৰাৰ বিজ্ঞাপনত প্ৰচাৰৰ বাবে এনেধৰণে ব্যৱহাৰ কৰাটো কেতিয়াও কোনো অসমীয়াই নিবিচাৰে। কিমান সময় ল'ব আচলতে সেই ছবিখন আঁতৰাবলৈ বিলাতী মদৰ কোম্পানীয়ে, সেয়া অনাগত সময়ত লক্ষণীয় হ'ব। কিন্তু এই মুহূৰ্তত বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু শীঘ্ৰেই এই কোম্পানীটোৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দাবী জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।